মৰিয়নি নকছাৰী গমধৰ কোঁৱৰ ক্ষেত্ৰত সিংহাসন আৰোহণ দিৱস পালন। বুধবাৰে নকছাৰী গমধৰ কোঁৱৰ ক্ষেত্ৰত সিংহাসন আৰোহণ দিৱস পালন কৰা হয়। প্ৰতি বছৰে 11 কাতি দিনটো গমধৰ দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত গমধৰ কোঁৱৰক ৰজা পতাৰ সিদ্ধান্ত লোৱা হৈছিল। এই সিংহাসন আৰোহণ দিৱসত গমধৰ কোঁৱৰক প্ৰতিমূৰ্তিৰ স্থানত বন্তি প্ৰজ্বলন কৰে যোৰহাট জিলাৰ টাই সাহিত্য সভাৰ সভাপতি ইন্দ্ৰেশ্বৰ গগৈ আৰু সমাজকৰ্মী লুইত কোঁৱৰে। এই দিনটোত উপস্থিত আছিল সদৌ অসম টাই আহোম যুৱ পৰিষদৰ সভাপতি বিজয় ৰাজ কোঁৱৰ, পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ যোৰহাট জিলাৰ সভাপতি ইন্দ্ৰেশ্বৰ গগৈ, টাই আহোম যুৱ পৰিষদৰ অন্যতম ব্যক্তি অনুৰঞ্জন দুৱাৰা, যোৰহাট জিলা টাই সাহিত্য সভাৰ সম্পাদক নবীন গগৈ, টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিষ্ণু গগৈ, সমাজকৰ্মী লুইত কোঁৱৰ, অৱসৰপ্ৰাপ্ত শিক্ষক লোহিত গগৈ, সাংবাদিক চক্ৰসেন গগৈ আৰু কেইবাজনো বিশিষ্ট অতিথি। বিজয় ৰাজ কোঁৱৰকে ধৰি কেইবাজনো বিষয়ববীয়াই গমধৰ ক্ষেত্ৰ উন্নয়ন আৰু সংৰক্ষণৰ বিষয়ে কিছু কথা অৱগত কৰে। গমধৰ ক্ষেত্ৰত চলি থকা চৰকাৰী আঁচনিৰ উন্নয়নৰ কাম কাজ সঠিকভাৱে কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। সংবাদ মাধ্যমলৈ পূৰ্বাঞ্চল টাই সাহিত্য সভা যোৰহাট জিলা সমিতিখনৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। আৰু ইতিমধ্যে আজি আমাৰ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় ব্যক্তিজনৰ দ্বাৰা আজিৰ দিনটোৰ তাৎপৰ্য সবিশেষ আপোনালোকক উপস্থাপন কৰিছে। আমি জিলা সমিতিখনৰ আগৰ কালচোৱাৰ কথা নকওঁ, কিন্তু সাম্প্ৰতিক সময় এই সময়ছোৱাটোত আমি জিলা সমিতিখনে প্ৰতি মাহতে এটা নিৰ্দিষ্ট অনুষ্ঠান পাতিবলৈ কাৰণে পৰিকল্পনা হৈ আহিছে। আৰু তাৰ ফলশ্ৰুতি স্বৰূপে আজিৰ দিনটো আমি এই পৰিকল্পনাৰ এটা বাস্তৱ ৰূপায়ণৰ কাৰণে ভাল লাগিলে যে অনুষ্ঠানটো আমাৰ আজি ভাল লাগিছে, সফল হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু পৰৱৰ্তী আমি যোৰহাট জিলাত থকা আমাৰ জনগোষ্ঠীটোৰ প্ৰতিটো সংগঠন, বিশেষকৈ আহোম সংগঠনৰ জনগোষ্ঠীটোৰ নামত থকা বিভিন্ন সংগঠনবিলাকক একত্ৰিত কৰি জনগোষ্ঠীটো কেনেকৈ আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ সমাজত, এই দিশটো আমাৰ লক্ষ্য আছে। আৰু ইতিমধ্যে আমাৰ আগন্তুক 31 জানুৱাৰী 2026 তাৰলৈকে আমাৰ প্ৰস্তাৱিত অনুষ্ঠানকেইটা পৰিকল্পনা হৈ আছে। আৰু সেই অনুসাৰে আমি প্ৰতিটো অঞ্চলৰ চুকে কোণে গৈ আমাৰ জনসাধাৰণবিলাকক একত্ৰিত কৰি সমাজখনত নিজৰ পৰিচয়, আহোম জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতি ভাষা শৈলীৰ পৰিচয় দাঙি ধৰিবৰ কাৰণে আমি আগবাঢ়ি যোৱাৰ আমাৰ পৰিকল্পনা হৈছে। সুখৰ বিষয়, যোৱা 27, 28, 29 ডিচেম্বৰ 2024 তাৰিখত আমি পূৰ্বাঞ্চল টাই সাহিত্য সভা যোৰহাট জিলা সমিতিখনৰ আতিথ্যত চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত যিটো অনুষ্ঠান পাতি গ'লোঁ, সেইটোত কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সদস্যসকলৰ মুখে মুখে এটা কথাই প্ৰকাশ পোৱাটো আমাৰ কাৰণে ভাল বিষয় বুলি ভাবিছোঁ যে বিগত 40 বছৰৰ ভিতৰত এইটো এটা ভাল অনুষ্ঠান হ'ল। আৰু আমি 1000 লাইলুংখাম ছাত্ৰ ছাত্ৰীৰ দ্বাৰা লাইলুংখাম নৃত্য প্ৰথমবাৰৰ কাৰণে প্ৰদৰ্শন কৰা হৈছে। আমাৰ পৰিকল্পনা এইখিনি আছে। পৰৱৰ্তী সময়ত আমি এই সজাগতা অনুষ্ঠান প্ৰতিটো অঞ্চলৰ চুকে কোণে নিবলৈ যত্ন কৰিম। আৰু লগতে আজি যিটো অনুষ্ঠান সফল কৰাত আমাক সকলোৱে সহায় কৰিলে, তাৰ কাৰণে আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। আজি এটি ঐতিহাসিক দিন বুলি ক'ব লাগিব, কাৰণ আজিৰ দিনটোতেই গমধৰ কোঁৱৰ গমধৰ সিংহৰ নাম লৈ সিংহাসন আৰোহণ কৰিছিল। আৰু সেই গতিকে 11 কাতি দিনটোতে আমি গমধৰ দিৱস হিচাপে আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু সেই সময়ত আমি দেখিবলৈ পাওঁ ইতিহাস চৰিতে যে প্ৰবল প্ৰতাপী আচলতে ব্ৰিটিছসকল, ইংৰাজসকল আহি ইয়ান্না সন্ধিৰ যোগেদি অসম তেওঁলোকে দখল কৰিছিল। আৰু তাৰ পাছতেই গমধৰ কোঁৱৰে বিদ্ৰোহ ঘোষণা কৰিছিল। তেওঁ এই পৰাধীনতা মানি নলৈছিল আৰু তেওঁ কৈছিল যে স্বাধীনতা আমাৰ ৰক্তে ৰক্তে আছে, আমি গোলামী আমাৰ কেতিয়াও কাম্য নহয়, এই কথাটো তেওঁ ঘোষণা কৰিছিল। গতিকে আমি আশা কৰিছোঁ গমধৰ কোঁৱৰৰ বিষয়ে ইতিহাসত বহুতো তথ্য আছে, সেই তথ্যবোৰ উদ্ধাৰ কৰিব লাগিব। আৰু আগন্তুক দিনত অসম চৰকাৰলৈ আহ্বান জনাইছোঁ যে গমধৰ কোঁৱৰৰ বিষয়ে যিখিনি তথ্য পাতি আছে ইতিহাসত, সেইখিনি আমাৰ অসমৰ পাঠ্যপুথিত আৰু ভাৰতৰ NCR পাঠ্যপুথিত যাতে সন্নিৱিষ্ট কৰে। কাৰণ আমি যদি ইতিহাস চাওঁ, 1828 খ্ৰীষ্টাব্দৰ 11 কাতিৰ দিনটো যদি চাবলৈ হয়, তেতিয়াহ'লে অসমৰ বা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতে গমধৰ কোঁৱৰক প্ৰথম স্বাধীনতা সেনানী বা স্বাধীনতা যোদ্ধা হিচাপে আমি প্ৰতিষ্ঠা কৰা থল আছে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, গতিকে এই কথাখিনি যাতে তেওঁ গুৰুত্ব সহকাৰে লয় আৰু অনাগত দিনত তেওঁক সৰ্বভাৰতীয় প্ৰেক্ষাপটত যাতে প্ৰতিষ্ঠা কৰে, এই আমি সংবাদ মাধ্যমৰ যোগেদি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ। মৰিয়নিৰ পৰা সূৰ্যলাখৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।